নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আগন্তুক DLED প্ৰি এণ্ট্ৰি টেষ্টৰ বাবে উপযোগী হোৱাকৈ মেথমেটিক্সৰ মক টেষ্ট 6 লৈ আহিছোঁ। এই মক টেষ্টটোত আগৰ দৰে 15টা কুৱেশ্যন থাকিব আৰু এই গুৰুত্বপূৰ্ণ কেইটামান কুৱেশ্যন চিলেক্ট কৰি লৈ আহিছোঁ। আপোনালোকে সকলোৱে শেষৰলৈকে ভিডিঅ'টো চাব আৰু মক টেষ্ট এটেণ্ড কৰিব আৰু কোনে কিমান নম্বৰ পাইছে কমেণ্টত জনাবলৈ নাপাহৰিব। গতিকে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে, যদি a plus b is equal 13, ab is equal 12, তেন্তে a minus b কি হ'ব? If a plus b is equal 13, ab is equal 12, then a minus b is equal what? এতিয়া আমি এলজেব্ৰাৰ ফৰ্মুলা ইউজ কৰিব লাগিব। a plus b is equal 13, ab is equal 12, a minus b। a minus b ৰ লগত আমাক দিছে a minus b আৰু ইফালে a plus b আৰু ইফালে ab আছে। আমাক a minus b উলিয়াব লাগে ন? a minus b উলিয়াব লাগিব। a minus b ৰ লগত এই a plus b আৰু ab ৰিলেশ্যন থকা এটা ফৰ্মুলা আমাৰ আছে, a minus b হোল স্কোৱাৰ ইজ ইকুৱেল টু কি হয়? a plus b হোল স্কোৱাৰ মাইনাছ 4ab। এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব লাগিব। ইয়াত আমি ভেলুবিলাক পুট কৰি যাম। a plus b কিমান দিয়া আছে? 13 স্কোৱাৰ মাইনাছ 4 পূৰণ ab কিমান দিয়া আছে? 12। 13 স্কোৱাৰ মানে 169 মাইনাছ 4 আৰু 12 পূৰণ কৰিলে কিমান হয়? 48। 169ৰ পৰা 48 গ'লে কিমান থাকিব? 1, 6 পৰা 4 গ'লে 2, 121 থাকিল। তেতিয়াহ'লে এইটো a minus b স্কোৱাৰৰ ভেলুটো ওলালে। a minus b স্কোৱাৰ ইজ ইকুৱেল 121। তেতিয়াহ'লে a minus b ইজ ইকুৱেল কিমান হ'ব? ৰুট অভাৰ 121। 121 মানে কিমান? 11। a minus b ৰ ভেলুটো হ'ব 11, অপশ্যন চি 11। নেক্সট কুৱেশ্যন নম্বৰ 2, 20,000 টকাৰ বছৰি 11% হাৰে 2 বছৰৰ সবিধিমূল কিমান হ'ব? হোৱাট ইজ দ্য কম্পাউণ্ড ভেলু অফ ৰুপিজ 20,000 for 2 years at the rate of 11% per annum? এইটো আমাৰ চক্ৰবৃদ্ধি সুতৰ সহায়ত কৰিব লাগিব আমি। আমাৰ চক্ৰবৃদ্ধি সবিধিমূল কেনেকৈ ওলায়? চক্ৰবৃদ্ধি সুতত সবৃদ্ধিমূল ওলোৱা ফৰ্মুলাটো হৈছে সবৃদ্ধিমূল মানে চাম এচিউ, টোটেল চামটো কিমান হ'ব মানে সেইটো ফৰ্মুলাটো কি আছিলে? চক্ৰবৃদ্ধি সুতৰ ফৰ্মুলাটো p ইনটু 1 প্লাছ r by 100 হোল টু দি পাৱাৰ n। এইটো ফৰ্মুলা আছিলে। প্ৰিন্সিপাল কিমান আছে? 20,000 ইনটু 1 প্লাছ r ৰ ভেলুটো আছে 11 আৰু 100 আৰু nটো হৈছে 2 year। ইয়াত যদি আমি কৰি যাওঁ 20,000, এইটো কি হ'ব? 11 আৰু 1 পূৰণ কৰিলে কিমান হ'ব? 100 আৰু 1 পূৰণ কৰিলে 100, 100ৰ লগত 11 যোগ কৰিলে 111, তাৰমানে ওপৰত 111 আৰু তলত হ'ব 100, মানে সেইটো হোল স্কোৱাৰ। ওপৰত আছে হোল স্কোৱাৰ মানে এই বস্তুক আমি দুবাৰ পূৰণ কৰিব লাগিব। 111 বাই 100, এই হোল স্কোৱাৰ থকাৰ কাৰণে আমি এই টাৰ্মছটোক দুবাৰ পূৰণ কৰিলোঁ। এতিয়া কি কৰিব লাগিব? ইয়াত 0 0 0 0 0 0 4টা শূন্য, তলৰ 4টা শূন্য, ওপৰৰ 4টা শূন্য কেঞ্চেল গ'ল। 2 পূৰণ 111 আৰু 111 এইটো পূৰণ কৰিলে কি হয়? 3টা 11 আছে নহয়, গতিকে আমি কি লিখিম? 1 2 3 লিখিম। আকৌ উল্টাকৈ 3 হ'ল নহয়, 3 2 1, এইটো হৈছে ইয়াৰ শ্বৰ্টকাট। যদি 4টা 11 থাকে, 4টা 1 থাকে, তেতিয়া আমি কি লিখিম? 1 2 3 4 লিখিম। আকৌ 4ৰ পিছত আকৌ 3 2 1 এনেকৈ উল্টাকৈ লিখি যাম। গতিকে এইটো শ্বৰ্টকাটৰ সহায়ত আপোনালোকে মনত ৰাখিব। এতিয়া কি পালোঁ আমি? 1 2 3 2 1, 111 আৰু 111 পূৰণ কৰি 111 পূৰণ কৰিলে 1 2 3 2 1 পালোঁ। আকৌ 2ৰ লগত 1 2 3 2 1 পূৰণ কৰিলে কিমান হ'ব? 2 1 2, 2 2 4, 2 3 6, 2 2 4, 2 1 2, 2 4 6 4 2, 2 4 6 4 2, অপশ্যন এ শুদ্ধ উত্তৰ। ইমান টকা আমাৰ সবৃদ্ধিমূল হয়। এই এনেকুৱা ধৰণৰ প্ৰশ্ন আৰু এটা উপায়েৰে কৰিব পাৰি, সেইটো প্ৰচেছটো মই দেখুৱাই দিছোঁ কেনেকৈ কৰিব পাৰি। আমি ৰেচিঅ' মেথডত কৰিব পাৰোঁ। 11% হাৰে 2 বছৰৰ সবৃদ্ধিমূল কিমান হ'ব? 11% মানে কিমান? 11% মানে কি হয় ৰেচিঅ' মেথডত? 11% মানে 100 ভাগৰ 11, তাৰমানে 100 টকাত 11 টকা সুত। তেনেহ'লে 100 টকাত 11 টকা যদি সুত হয়, তেতিয়াহ'লে সুতে মূলে কিমান হ'ব? 111 টকা হ'ব। 100 টকাত
যদি 11 টকা সুত পাইছে তেতিয়াহ'লে সুতে মূলে 111 টকা হ'ব। গতিকে এইটো প্ৰথম বছৰত 100 টকাত 111, ঠিক দ্বিতীয় বছৰত 100 টকাত 111। গতিকে এইটো হেৰি সবৃদ্ধি মূল হোৱাৰ কাৰণে চক্ৰবৃদ্ধি সুতৰ সবৃদ্ধি মূল হোৱাৰ কাৰণে আমি এইটো এনেকৈ পূৰণ কৰিব লাগিব। 100 পূৰণ কৰিলে কিমান হ'ব? 10,000। আৰু এইফালে 111 পূৰণ কৰিলে কিমান হ'ব? অলপ আগতে কৈছিলোঁ 1 2 3 2 1 ইমানটো হৈছে। 10,000 টকাটো ইমান হৈছে। আমাক দিছিলে কিমান? 2,000 টকা 20,000 টকা। গতিকে 10ৰ লগত যদি আমি এই 10,000 লগত যদি 2 পূৰণ কৰি দিওঁ 20,000 হ'ব। 20,000 এইফালে 2 পূৰণ কৰাৰ লগে লগে এইফালেও আমি 2 পূৰণ কৰিম। 2 এগুণ 2, 2 দুগুণ 4, 2 তিনিগুণ 6, 2 দুগুণ 4, 2 এগুণ 2। গতিকে এই 20,000 টকাটো কিমান হ'লগৈ? 24,642 টকা হ'ল। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 24,642। এনেকৈও আপোনালোকে কৰিব পাৰিব। এইটো ৰেচিঅ' মেথডত কৰা হয়। দুটা ৰেচিঅ'ত যিটো আমাৰ সুতৰ হাৰ দিয়া থাকে তাৰ পৰা ৰেচিঅ' উলিয়াই লৈ ৰেচিঅ'টোক কি কৰিব লাগিব? আমি 2 বছৰ আছে নহয়, সেইকাৰণে দুবাৰ পূৰণ কৰিম। 3 বছৰ দিয়া থাকিলে তিনিবাৰ এনেকৈ পাতি লৈ পূৰণ কৰিম। এনেদৰে কৰি ৰেচিঅ' মেথডতো এইটো অংক কৰিব পাৰি। নেক্সট কুৱেশ্যন নম্বৰ 3, 144, 180 আৰু 384 গ সা গু কি হ'ব? আমাক HCF of 144, 180 and 384. 144, 180 আৰু 384। প্ৰথমতে আমি 2ৰে কাটি চাম। 2 7 গুণ 14, 2 দুগুণ 4, আকৌ 2 9 গুণ 18, 2 শূন্য 0, 2 এগুণ 2, 2 9 গুণ 18, 2 দুগুণ 4। তাৰপিছত আকৌ 2ৰে যাব। 2 3 গুণ 6, 2 6 গুণ 12, 2 45 90 হয়। আৰু 2 কিমান হ'ব এইটো? 2 8 গুণ 2 9 গুণ 18, 2 9 গুণ 18, 12 হ'ল। 2 6 গুণ 12। এতিয়া 2ৰে 36ক যায়, 96ক যায়, কিন্তু 45ক 2ৰে নাযায়। গতিকে আমি 3ৰে ট্ৰাই কৰিম। 3 12 36 হয়, 3 15 45 হয়। তাৰপিছত 3 গুণ 9, 3 দুগুণ 6। এতিয়া নেক্সট আমি যদি চাওঁ, 2ৰে 12ক যাব, 32ক যাব, 15ক নাযায়। 3ৰে 12ক যাব, 15ক যাব, 32ক নাযায়। গতিকে ইয়াত আৰু তিনিওটাকে যোৱা সংখ্যা নেক্সট আৰু নোলায়, কাৰণ 15ক ভাঙিলে আমি কি পাম? 15ক ভাঙিলে আমি কি পাম? 3 আৰু 5 পাম। গতিকে 3ৰে 12ক যাব লাগিব, 32ক যাব লাগিব, নহ'লে 5ৰে 12ক যাব লাগিব আৰু 32কো যাব লাগিব, কিন্তু নাযায়। সেইকাৰণে আমি ইমানতে সমাপ্ত দিম আটাইকেইটাকে, আৰু বেলেগ সংখ্যাৰ হৰণ নাযায়। গতিকে কি লাষ্ট টাইম কি ওলালে? 2 2 3 ওলালে। গতিকে এইখিনিয়ে হ'ব গ সা গু। 2 2 3, তাৰমানে 2 পূৰণ 2 পূৰণ 3 কিমান হ'ব? 2 দুগুণ 4, 3 গুণ 12। গতিকে গ সা গু হ'ব অপশ্যন বি 12। নেক্সট কুৱেশ্যন নম্বৰ 4, 10% সুতৰ হাৰে 44 টকাৰ 5 বছৰ সৰল সুত কিমান হ'ব? হোৱাট ইজ দ্য চিম্পল ইণ্টাৰেষ্ট ফৰ 5 years on ₹4400 at an interest rate of 10%? এতিয়া আমাক দিয়া আছে চিম্পল ইণ্টাৰেষ্টৰ ফৰ্মুলাটো আমাৰ কি আছিল? PRT/100। এতিয়া প্ৰিন্সিপাল কিমান দিয়া আছে? 4400। আৰটো কি দিছে? ৰেট দিছে 10%। কিমান বছৰৰ কাৰণে? 5 বছৰৰ কাৰণে। ইয়াৰ হেৰিটো কি হ'ব? নেক্সট আছে 100। 0 0 0 0 কেঞ্চেল গ'ল। কিমান হ'ব? 5 শূন্য 0, 5 7 20 0, অকলিল 2, 5 20 2 22। ইমান টকা হ'ব? 2200 টকা। 5 বছৰৰ সৰল সুত কিমান হ'ব? 2200 টকা। মই অপশ্যনবিলাক টাইপিং ভুল টাইপ কৰিলোঁ, এটাও অপশ্যন ইয়াত শুদ্ধ দিয়া নাই। গতিকে ইয়াৰ 5 বছৰ 10% সুতৰ হাৰে 4400 টকাৰ 5 বছৰৰ সৰল সুত কিমান হ'ব? 2200 টকা। অপশ্যন নাই, 2200 টকা শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নম্বৰ 5, তলত দিয়াবোৰৰ আটাইতকৈ সৰু অখণ্ড সংখ্যা কোনটো? হুইচ অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট ইণ্টিজাৰ? তলত দিয়া সংখ্যাবোৰৰ আটাইতকৈ সৰু অখণ্ড সংখ্যা কোনটো হয়? এতিয়া ইয়াৰ আটাইতকৈ ডাঙৰ সংখ্যাটো চাওক আপোনালোকে, 120, 100, 110 আৰু 90। আটাইতকৈ ডাঙৰ কোন আছে? 120। যদিহে আমি মাইনাছ চিনবোৰ কনচিডাৰ নকৰোঁ,
যদি মাইনাছ মাইনাছ চিনবিলাক যদি নাই বুলি ধৰি লওঁ তেতিয়াহ'লে 120টো হ'ব আটাইতকৈ ডাঙৰ সংখ্যা কিন্তু মাইনাছ দি দিয়াৰ লগে লগে সেই ডাঙৰটোৱে আটাইতকৈ সৰু হৈ যায় গতিকে ইয়াত -120 এইটো হৈছে আটাইতকৈ সৰু অখণ্ড সংখ্যা অপশ্যন এ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন নম্বৰ 6 5 আৰু 20ৰ মধ্য সমানুপাতি নিৰ্ণয় কৰা 5 আৰু 20ৰ মধ্য সমানুপাতি যদি আমি x বুলি ধৰি লওঁ 5 আৰু 20ত মধ্য সমানুপাতি যদি x বুলি ধৰি লওঁ তেতিয়াহ'লে কি হ'ব 5/x = x/20 এনেকৈ লিখি ল'ব লাগিব আমি তেতিয়াহ'লে x পূৰণ কৰিলে কি হ'ব এটা ক্ৰছ পূৰণ কৰিলে x স্কোৱাৰ 5 আৰু 20 পূৰণ কৰিলে কিমান হ'ব ক্ৰছ পূৰণ কৰিম আমি 5/5 20 পূৰণ কৰিলে 100 হয় তেতিয়াহ'লে x কি হ'ব এই স্কোৱাৰটো উঠি গ'লে ইফালে 100ৰ ওপৰত বৰ্গমূল আহিব 100ৰ বৰ্গমূল কিমান 10 গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 10 নেক্সট দুটা সংখ্যাৰ যোগফল আৰু বিয়োগফল যথাক্ৰমে 18 আৰু 8 হ'লে সংখ্যা দুটাৰ অনুপাত উলিওৱা এতিয়া দুটা সংখ্যাৰ যোগফল আৰু বিয়োগফল দিয়া আছে 18 আৰু 8 এতিয়া ইয়াত এই সংখ্যা দুটাৰ ৰেচিঅ' তলত দিয়া আছে if the sum and subtraction of two numbers are 18 and 8 respectively find the ratio of the two numbers এতিয়া ইয়াত এই নাম্বাৰবিলাক আপোনালোকে যোগ কৰি চাওকচোন ইয়াত ৰেচিঅ'বিলাক দিয়া আছে 12 আৰু 6 যোগ কৰিলে কিমান হয় 18 হয় 14 4 18 হয় 13 আৰু 5 পূৰণ যোগ কৰিলেও 18 হয় 11 আৰু 7 যোগ কৰিলেও 18 হয় কিন্তু ইয়াৰ ৰেচিঅ'টো বিয়োগফলটো 8 হ'ব লাগিব চাওকচোন 12 আৰু 6 বিয়োগ কৰিলে কিমান হয় 6 হয় 14ৰ পৰা 4 গ'লে 10 থাকে 13ৰ পৰা 5 গ'লে 8 থাকে বিয়োগ কৰিছোঁ 11ৰ পৰা 7 গ'লে থাকিল 4 গতিকে আমাক বিয়োগফলটো আমাক 8 বুলি দিয়া আছিল হয়নে 8 আমাৰ যেটো সাবট্ৰেকশন ভ্যালু হেতু আছিল 8 গতিকে এটো স্যাটিসফাই কৰিছে অপচন সি গতিকে অপচন সি শুদ্ধ উত্তৰ এনেকৈ কৰিব পাৰিব আপোনালোকে নহলে কি কৰিব লাগিব দুটা সংখ্যাৰ যোগফল আমি দুটা সংখ্যা x + y যদি আমি বেসিক সিস্টেমত যদি কৰিবলৈ যাওঁ দুটা সংখ্যা x আৰু y ধৰি লম যোগফল কিমান দিয়া আছে 18 দিয়া আছে বিয়োগফল দিয়া আছে 8 x আৰু y বিয়োগ কৰিলে 8 দিয়া আছে আকৌ হেতুক যোগ কৰিম x যোগ কৰিলে 2x হ'ব + y - y কেনসেল গ'ল গতিকে 18 8 যোগ কৰিলে কিমান হ'ব 24 হ'ব মানে 26 হ'ব তাৰপিছত x 2 এৰে 26ক 13 বাৰ যায় তাৰ মানে x ৰ ভ্যালু 13 ওলালে তেনেকৈ এটা যদি x ৰ মান 13 ওলায় তেতিয়াহ'লে x + y মানে 18 আছিল x টো যদি 13 হয় তেতিয়াহ'লে y টো 5 হ'ব লাগিব তেতিয়া 13 আৰু 5 মিল হ'লে 18 হ'ব গতিকে y ৰ ভ্যালুটো 5 হ'ল এনেকৈ এইটো বেসিক মেথডত আমি কৰি এনেকৈ উলিয়াব পাৰোঁ কিন্তু ইয়াত অপচন বাই অপচন যদি যাওঁ আমি বাই অপচনতে দেখা পাইছোঁ যোগ কৰিলে 18 হৈছে 13 5 18 আৰু বিয়োগ কৰিলে 13 পৰা 5 বিয়োগ কৰিলে 8 হৈছে সেইটো আমাক যোগফল বিয়োগফল 18 আৰু 8 দিয়া আছে গতিকে অপচনৰ থ্ৰুৱেদি আমি গ'লো অপচন সি শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন নম্বৰ 8 চাৰিটা কমলাৰ কিনা দাম তিনিটা কমলাৰ বেচা দামৰ সমান হ'লে লাভৰ শতকৰা হাৰ হ'ব এটা চাৰিটা কমলাৰ কিনা দাম বস্তু যেহেতু দুইটাতে কিনা বেচাত কমলাৰ ব্যৱহাৰেই হৈছে এফালে কমলা কিনিছে এফালে কমলা বেচিছে কমলাই আছে দুইটা কিনা বেচাত কমলাৰ কথাই কৈছে গতিকে চাৰিটা if the cost price of 4 oranges is equal to the selling price of 3 oranges the percentage of profit is if the cost price of 4 oranges is equal to the selling price of 3 oranges the percentage of profit is আমাক এতিয়া cost price দিয়া আছে চাৰিটা অৰেঞ্জৰ হয়নে চাৰিটা কমলাৰ কিনা দাম তাৰমানে cost price কেইটা অৰেঞ্জৰ কেইটা কমলাৰ চাৰিটা কমলাৰ cost price দিয়া আছে কাৰ লগত ইকুৱেল বুলি কৈছে তিনিটা কমলাৰ বেচা দাম তাৰমানে selling price কেইটা কমলাৰ বেচা দাম কেইটা কমলাৰ তিনিটা কমলাৰ বেচা দামৰ লগত সমান হয় এতিয়া আমি ৰেচিঅ'টো উলিয়াই লম ইয়াৰ পৰা 4/3 টো যদি ইফালে লৈ আহো 3 তললৈ আহি যাব আৰু এই CP টো যদি ইফালে লৈ যাওঁ SP তলত CP টো গুচি যাব তাৰ মানে 3 টকা হয় কিনা দাম আৰু বেচা দাম হয় 4 টকা ইয়াৰ পৰা আমি কি বুজিলো কষ্ট প্ৰাইস মানে কি কিনা দাম 3 টকা আৰু বেচা দাম 4 টকা এই ৰেচিঅ'টোৰ পৰা গতিকে 3 টকাত কিনি 4 টকাত বিকিছে কিমান লাভ হৈছে 3 পৰা 4 লৈ কিমান লাভ হৈছে 1 টকা এটা লাভ হৈছে হয়নে ৰেচিঅ'টো ভালদৰে চাওক 3 টকাত কিনিছে এইটো CP মানে 3 টকাত কিনিছে আৰু 4 টকাত SP মানে বিকিছে 3 টকাত কিনি 4 টকাত যদি বিকে তেতিয়াহ'লে লাভ কিমান হৈছে 1 টকা হৈছে নিশ্চয় 3 1 4 হয় গতিকে লাভ হৈছে 3 টকাত কিনিছিল 3 টকাত কিমান টকা লাভ হৈছে 1 টকা লাভ হৈছে গতিকে 3 ভাগৰ 1 সেইটো হৈছে আমাৰ ৰেচিঅ'টো ওলালে লাভৰ ৰেচিঅ'টো আমাক পাৰ্চেন্টেজত যদি কৰোঁ তেতিয়াহ'লে ইয়াক 100 পূৰণ কৰিব লাগিব 3 ভাগত যদি 1 টকা লাভ হয় তেতিয়া পাৰ্চেন্টেজত কিমান হ'ব 100 টো আমি পূৰণ কৰিব লাগিব 100% পাৰ্চেন্টেজলৈ নিবলৈ হ'লে 3 এ 100 কেইবাৰ যায় এইটো যদি আমি কৰি চাওঁ কিমান হ'ব 100ক যদি 3 এটো ডিভাইড যাব 3 3 গুণ 9 3 3 গুণ 9 99 থাকিল 1 মানে 33 আৰু কিমান থাকিল এটো লাষ্টত কিমান থাকিল 1/3 3 আমি ডিভাইড কৰি আছিলো 1/3%
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 33 1/3%। নেক্সট কুৱেশ্যন নম্বৰ 9 সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ পৰিমাণ কিমান হ'ব? দ্য ভেলু অফ ইচ এংগল অফ এন ইকুইলেটাৰেল ট্ৰায়েংগল ইজ। সমবাহু ত্ৰিভুজ কাক কয়? যাৰ তিনিটা বাহু কি থাকে? তিনিটা বাহু সমান থাকে। তিনিটা বাহু যদি সমান হয় ইহঁতৰ কোণবিলাকো সমান থাকে, তিনিটা কোণো কিবা থাকে সমান থাকে। গতিকে ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিলে যদি 180 ডিগ্ৰী হয় তেতিয়াহ'লে প্ৰতিটোতে কিমান পৰিলে? 60কে পৰিছে। ইয়াতো 60 হ'ব লাগিব, ইয়াতো 60 হ'ব লাগিব, ইয়াতো 60 হ'ব লাগিব। গতিকে ভেলু অফ ইচ এংগল অফ এন ইকুইলেটাৰেল ট্ৰায়েংগল ইজ অপশ্যন চি 60 ডিগ্ৰী। এটা সুষম অষ্টভুজৰ কৰ্ণৰ সংখ্যা কিমান? এটা সুষম অষ্টভুজৰ কৰ্ণৰ সংখ্যাটো হৈছে কিমান আছিল? n ইনটু n মাইনাছ 3/2 ফৰ্মুলাটো হ'ল এইটো। এটা সুষম অষ্টভুজৰ কৰ্ণৰ সংখ্যা তাৰমানে সুষম বহুভুজ। হোৱাট ইজ দ্য নাম্বাৰ অফ ডায়গনেল অফ এ ৰেগুলাৰ অক্টাগন? সুষম বহুভুজৰ কৰ্ণ এনেদৰে উলিয়ায়। সুষম বহুভুজৰ কৰ্ণৰ সংখ্যা n ইনটু n মাইনাছ 3/2। ইয়াত n কিমান দি আছে? অষ্টভুজ হ'লে 8 হ'ব, n ৰ ভেলুটো হ'ব 8। অক্টাগন বুলি কৈছে নহয়, n ৰ ভেলুটো 8 হ'ব। আৰু n মাইনাছ 3 মানে 8ৰ পৰা যদি 3 যায় কিমান হ'ব? 5 হ'ব। n ৰ ভেলুটো 8 হয়, ডিভাইডেড বাই 2। 2য়ে 8ক কেইবাৰ যায়? 4 বাৰ যায়। 5 আৰু 4 পূৰণ কৰিলে 20 হ'ব। গতিকে অপশ্যন চি শুদ্ধ উত্তৰ। এইটো হ'ল সুষম বহুভুজৰ কৰ্ণৰ সংখ্যাৰ ফৰ্মুলাটো হৈছে n ইনটু n মাইনাছ 3/2। এনেদৰে আৰু কেইটামান ফৰ্মুলা আপোনালোকে মনত ৰাখি ল'ব। এইটো আছিল সুষম বহুভুজ। সুষম অষ্টভুজ আছিল। ইয়াৰ প্ৰতিটো বাহু, ইয়াত কেইটা বাহু আছিল? 1 2 3 4 5 6 7 8টা 8টা বাহু আছিল। এইটো সুষম অষ্টভুজ। ইয়াৰ কৰ্ণৰ সংখ্যা মানে এটা ভাৰ্টিচৰ পৰা আনটা ভাৰ্টিচলৈ যিটো আমি এনেকুৱা আঁচডাল টানো এনেকুৱা কৰ্ণৰ সংখ্যা কেইটা ওলাব? ইয়াত 20টা ওলাব। গোটেই অষ্টভুজটোত ইয়াত কেইটা ওলাব? কৰ্ণ 20টা ওলাব। আৰু কিছুমান ফৰ্মুলা আছে আমাৰ। nটা ছাইড থকা পলিগন মানে বহুভুজ। যদি 3টা থাকে ত্ৰিভুজ হ'ব, 4টা থাকিলে চতুৰ্ভুজ হ'ব, 5টা যদি থাকে পঞ্চভুজ হ'ব। এনেকৈ nটা ছাইড থকা পলিগনৰ অন্তঃকোণৰ যোগফল, তাৰ যিবিলাক ইণ্টেৰিয়ৰ এংগল, এই এংগলবিলাক যিবিলাক এংগল থাকিব তাৰ ভিতৰৰ ইণ্টেৰিয়ৰ এংগলকেইটা, এই এংগলকেইটাৰ যোগফল, সেই এংগলবিলাকৰ যোগফল কি? ফৰ্মুলাটো হৈছে n-2 ইনটু 180 ডিগ্ৰী। তাৰ ফৰ্মুলাটো হৈছে n-2 180 ডিগ্ৰী। পৰীক্ষাত ইয়াৰ পৰাও এক্সামত আহিব পাৰে যে এটা পঞ্চভুজৰ ভিতৰত অন্তঃকোণৰ যোগফল কিমান হয়, ইণ্টেৰিয়ৰ এংগল অফ এ পেণ্টাগন কিমান হ'ব। এনেকুৱা ফৰ্মুলা আহি গ'লে তেতিয়াহ'লে ইয়াত n ৰ ভেলু যদি পেণ্টাগন কয় n ৰ ভেলু 5 বহাই দিম। যদি হেক্সাগন বুলি কয়, খড়ভুজ বুলি কয়, n ৰ ভেলু 6 বহাই দিম। গতিকে এইটো ফৰ্মুলাত আপোনালোকে অন্তঃকোণৰ যোগফল, তাৰমানে যিটো ইণ্টেৰিয়ৰ এংগল, এই ইণ্টেৰিয়ৰ এংগলবিলাকৰ চাম, অন্তঃকোণৰ যোগফলটো এইটো ফৰ্মুলাত আপোনালোকে বহাই দিলে পাই যাব। আৰু nটা বাহু থকা, নেক্সট হৈছে nটা বাহু থকা এটা সুষম বহুভুজৰ বহিকোণ। ঠিক যেনেকৈ ভিতৰত অন্তঃকোণ থাকে তেনেকৈ বাহিৰত অন্তঃকোণো থাকে। এই অন্তঃকোণ বহিকোণ, এক্সটেৰিয়ৰ এংগলো থাকে। এইবিলাক এক্সটেৰিয়ৰ এংগল হয়, এইবিলাক এক্সটেৰিয়ৰ এংগল। সেই এক্সটেৰিয়ৰ এংগলবিলাকৰ বহিকোণৰো যোগফল থাকে। গতিকে nটা বাহু থকা এটা সুষম বহুভুজৰ বহিকোণৰ ফৰ্মুলাটো হৈছে 360 ডিগ্ৰী বাই n। 360 ডিগ্ৰী বাই n। nটা বাহু থকা এটা সুষম বহুভুজৰ বহিকোণৰ যোগফল হৈছে 360 ডিগ্ৰী বাই n। নেক্সট কুৱেশ্যন নম্বৰ 11। এটা বৃত্তৰ ব্যাস 2r হ'লে তাৰ কালি হ'ব। If the diameter of a circle is 2r, its area is। এটা বৃত্তৰ ব্যাসটো হৈছে দিয়া আছে 2r ব্যাস, এইটো ব্যাস হয় 2r। তেতিয়াহ'লে ব্যাসাৰ্ধ কিমান হ'ব? এটা ডায়ামিটাৰ দিয়া আছে, তাৰমানে ডায়ামিটাৰ আমাক এইটো দিয়া আছে 2r দিয়া আছে। তেতিয়াহ'লে ৰেডিয়াছ মানে ব্যাসাৰ্ধ, ব্যাসাৰ্ধ কিমান হ'ব? এই ব্যাসক আধা কৰিম। ব্যাসটো যদি আমাৰ 2r হয় তাৰ আধা 2য়ে ডিভাইড কৰিব লাগিব, 2টো কেঞ্চেল যায়, ব্যাসটো হ'ব ৰেডিয়াছ হ'ব r। ৰেডিয়াছটো যদি r হয় তেতিয়াহ'লে তাৰ কালি কি হয়? ফৰ্মুলাটো πr² আমি জানোৱে। গতিকে অপশ্যন চি শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নম্বৰ 12। এটা বৰ্গাকাৰ কোঠালিৰ কৰ্ণৰ দিশ 24 ফুট হ'লে কোঠালিটোৰ কালি কি হ'ব? আমাক এনেকুৱা বৰ্গ এটা দিয়া আছে, এই বৰ্গটোৰ কৰ্ণ দিয়া আছে, এই কোঠালিটোৰ কৰ্ণ 24 ফুট দিয়া আছে। এই বাহুটো কৰ্ণ মানে এটা চুকৰ পৰা আনটো চুকলৈ কিমান দিয়া আছে? 24 ফিট, 24 ফুট দিয়া আছে। বৰ্গ আৰু কৰ্ণ যদি দিয়া থাকে, এনেই আমি বৰ্গৰ কালি কি জানো? বৰ্গৰ কালি কি হয়?
বাহু পূৰণ বাহু হয় বা চাইড স্কোৱাৰ। এইটো বৰ্গটোৰ এনেকুৱা বৰ্গাকৃতিৰ হেৰিৰ আমাৰ এৰিয়া, কিন্তু আমাক এই চাইডবিলাক দিয়া নাই নহয়। এই চাইডবিলাক দিছে জানো? নাই দিয়া। এই চাইডবিলাক দিয়া নাই, আমাক এই কৰ্ণডালহে দিছে ভিতৰৰ। কৰ্ণ থাকিলে ফৰ্মুলাটো কি হয়? কালি ফৰ্মুলা, বৰ্গৰ কালি উইথ ৰেচপেক্ট টু ডায়েগনেল। ডায়েগনেলৰ ৰেচপেক্টত বৰ্গৰ কালি কি হয়? হাফ ইনটু কৰ্ণ স্কোৱাৰ, হাফ ইনটু ডায়মিটাৰ স্কোৱাৰ, ডায়গনেল স্কোৱাৰ। এইটো ফৰ্মুলা হয়। ইয়াত আমি এটা ভেলু বহাই দিম, হাফ ইনটু কি আছে 24 আছে ন, কৰ্ণ 24 স্কোৱাৰ, হাফ ইনটু 24 স্কোৱাৰ কৰিলে হয় 576, 2 576 কেইবাৰ যায়? 2 2 4, 1 থাকিলে 17, 2 8 16, আকৌ 1 থাকিলে 8, 2 8 16, 288। এটা ফুটত আছিল, ফিটত দিছিলে আমাক এইবিলাক ফুট, তেতিয়াহ'লে তাৰ স্কোৱাৰ ফিট হ'ব 288 স্কোৱাৰ ফিট। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, 288 স্কোৱাৰ ফিট। নেক্সট কুৱেশ্যন নম্বৰ 13, তলৰ চিত্ৰটো চাই এই খণ্ডটোৰ কেন্দ্ৰীয় কোণ কিমান হ'ব? এইটো এটা পাই চাৰ্ট হয়। ইয়াৰ এই যিটো কেন্দ্ৰীয় কোণ, ইয়াৰ কেন্দ্ৰীয় কোণ কিমান হ'ব? চেন্ট্ৰেল এংগল কিমান হ'ব? আমাৰ ইয়াত চেন্ট্ৰেল এংগল কিমান থাকে? টোটেল 360 ডিগ্ৰী থাকে। কিমান ডিগ্ৰী থাকে? 360 ডিগ্ৰী। তো এৰ এইটো যিটো এৰ কাৰণে কিমান আছে? 25% আছে। তাৰমানে 360 ডিগ্ৰী 25% উলিয়াব লাগিব। 360 ডিগ্ৰীৰ 25 মানে 4 ভাগৰ 1, 25% মানে কি হয়? 100 ভাগৰ 25, 25% মানে 25 100 কেইবাৰ যায়? 4 বাৰ যায়। ওপৰত 1, 1/4, 25% মানে 1/4। 4 এতিয়া 36 কেইবাৰ যায়? 9 বাৰ যায়। আৰু 90 ফালে 0 এটা আছে, গতিকে অপশ্যন ওলালে কিমান? 90 ডিগ্ৰী। এ আছে 90 ডিগ্ৰী, বি আছে 80 ডিগ্ৰী, চি 70, ডি 120। অপশ্যন এ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নম্বৰ 14, 729ৰ ঘনমূল হৈছে দ্য কিউব ৰুট অফ 729। 729ক আমি এতিয়া প্ৰাইম ফেক্টৰাইজ কৰিব লাগিব। 729ক কি হ'ব? 9 8 গুণ যদি 72 হয়, 9 গুণ 9 আমি চিধা গৈ আছে, এইটো দেখি পালো। কি দেখা পালো? 9 8 গুণ 72, 9 গুণ 9, আকৌ 9 9 গুণ 9 9 গুণ কিমান হয়? 81। গতিকে আমাক কিউব ৰুট অফ 729, ঘনমূল মানে কিউব ৰুট, এইটো ঘনমূল মানে কিউব ৰুট 729। কি ওলালো? 9 × 9 × 9। গতিকে 3টা যদি আছে, 3টাৰ আমি এটা ল'ব লাগিব। তাৰমানে 3টাৰ পৰা যদি আমি এটা লওঁ কি হ'ব? 9 হ'ব। 3টা 9 আছে, তাৰ এটা ল'ব লাগিব। এইটো অপশ্যন 9 শুদ্ধ উত্তৰ। তাৰমানে 9 কিউব যদি কৰোঁ আমি কিমান ল'ব? 729। গতিকে 729ৰ ঘনমূল হৈছে কি? অপশ্যন এ 9। নেক্সট কুৱেশ্যন নম্বৰ 15, 6/7 আৰু ডিভাইডেড বাই 7/6ৰ ভেলু কিমান? দ্য ভেলু অফ 6/7 ডিভাইডেড বাই 7/6। 6/7 ডিভাইডেড বাই 7/6। এতিয়া 6/7 এই ডিভাইড চিনটো যদি আমি মাল্টিপ্লাই কৰি দিওঁ, তেতিয়াহ'লে এইটো ইণ্টাৰচেঞ্জ হৈ যাব জেগাটো। 6টো ওপৰলৈ যাব, 7টো তললৈ আহিব। পিছৰ যিটো আমাৰ ভেলু আছে, এই হৰণ চিনটো পূৰণ কৰিলে এনেকৈ মানে এক্সচেঞ্জ হৈ যায় জেগাটো। হৰটো লবৰ জেগাত যাব, লবটো হৰৰ জেগাত আহিব, এনেকৈ হয়। গতিকে এইটো আমাৰ কিমান হ'ব? 6 6 পূৰণ কৰিলে 36 হ'ব, আৰু 7 7 পূৰণ কৰিলে কিমান হ'ব? 49 হ'ব। 36/49। ইয়াত মই মিছটাইপ কৰিলোঁ, এইটো অপশ্যন বি 36/49 আছিল। এইটো অপশ্যন বি 36/49। গতিকে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 36/49। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই আছিল। এই কুৱেশ্যনখিনি আছিল আজিৰ মক টেষ্টৰ 15টা কুৱেশ্যন। সকলোৱে যদি মক টেষ্টটো এটেণ্ড কৰিলে কিমান নম্বৰ পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু যিসকল প্ৰথমবাৰৰ বাবে চেনেলটো আজি ভিজিট কৰিছিল, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব, আৰু বন্ধু বান্ধৱীসকল শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।